Hello everyone, welcome back to our channel. So আজি আমি আলোচনা কৰিম যেটো আমি 2000 প্লাস জিকে এমসিকিউ স্টার্ট কৰিছিলো তাৰে আজি 44 নাম্বাৰটো হ'বলৈ গৈ আছে গতিকে ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে ভিডিওটো স্কিপ নকৰি লাষ্ট লৈকে চাই থাকিব আৰু ভিডিওটো স্টার্ট কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰিছো এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে এটা লাইক কৰি দিব So তেনেহলে বেছি দেৰি নকৰাকৈ আজিৰ ভিডিওটো স্টার্ট কৰিছো So আজিৰ ভিডিওৰ ফাৰ্স্ট কোৱেশ্চনটো আছে which one is the govt recognized bird sanctuary in Assam কোনখন অসমৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত চৰাই অভয়াৰণ্য এটা অপচন কেটাৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন এ পানীদিহিং ওয়াইল্ড লাইফ স্যাংচুয়াৰী পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য হৈছে অসমৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত চৰাই অভয়াৰণ্য সকলোৱে মনত ৰাখিব অপচন এ হৈছে কাৰেক্ট অপচন Next question in Assamese calendar which month have 32 days অসমীয়া ক্যালেন্ডাৰত কোন মাহত 32 দিন থাকে এটা অপচন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন সি সকলোৱে মনত ৰাখিব আহাৰ মাহত অসমীয়া ক্যালেন্ডাৰত আহাৰ মাহটোত 32 days থাকে 32 দিন থাকে সকলোৱে মনত ৰাখিব Next question The Bare Sohriya Bhavna is held in which city of Assam অসমৰ কোনখন চহৰত বাৰে চহৰীয়া ভাওনা অনুষ্ঠিত হয় এটা অপচন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি সকলোৱে মনত ৰাখিব জামুগুৰি হাট চহৰত বাৰে চহৰীয়া ভাওনা অনুষ্ঠিত হয় সকলোৱে মনত ৰাখিব Next question The Kumar Bhaskar Verma Sanskrit and Ancient Studies University is located in which district কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় কোনখন জিলাত অৱস্থিত ইয়াতে অপচন কেটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ নলবাৰী জিলাত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় অৱস্থিত সকলোৱে মনত ৰাখিব Next question The last Ahom king Purandar Singha was died in the year কোন চনত শেষৰ আহোম ৰজা পুৰন্দৰ সিংহৰ মৃত্যু হৈছিল ইয়াতে অপচন কেটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি 1846 চনত শেষৰ আহোম ৰজা পুৰন্দৰ সিংহৰ মৃত্যু হৈছিল সকলোৱে মনত ৰাখিব Next question which Ahom king raising a vast composite army with the aim to attack Bengal of the Mughal Empire কোন আহোম ৰজাই মোগল সাম্ৰাজ্যৰ বংগ আক্ৰমণৰ লক্ষ্যৰে বিশাল সংমিশ্ৰিত সৈন্যবাহিনী গঢ়ি তুলিছিল এটা অপচন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব ৰুদ্ৰসিংহ আহোম ৰজাই মোগল সাম্ৰাজ্যৰ বংগ আক্ৰমণৰ লক্ষ্যৰে বিশাল সংমিশ্ৰিত সৈন্যবাহিনী গঢ়ি তুলিছিল সকলোৱে মনত ৰাখিব অপচন বি হৈছে কাৰেক্ট অপচন Next question আছে which of the following king of the Burman dynasty perform Ashwamedh Yogya বৰ্মন বংশৰ তলৰ কোনজন ৰজাই অশ্বমেধ যজ্ঞ কৰে ইয়াতে অপচন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ ভূতি বৰ্মন সকলোৱে মনত ৰাখিব বৰ্মন বংশৰ ভূতি বৰ্মন ৰজাই অশ্বমেধ যজ্ঞ কৰিছিল সকলোৱে মনত ৰাখিব Next questions which Ahom king was killed during the conflict with Chutia kingdom চুটিয়া ৰাজ্যৰ লগত সংঘাতৰ সময়ত কোন আহোম ৰজা নিহত হৈছিল এটা অপচন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ চুতুফা চুটিয়া ৰাজ্যৰ লগত সংঘাতৰ সময়ত চুতুফা আহোম ৰজাজন নিহত হৈছিল সকলোৱে মনত ৰাখিব Next questionটো আছে according to historians the rise of which kingdom marked the end of the ancient period and the beginning of the medieval period in the history of Assam ইতিহাসবিদসকলৰ মতে কোনখন ৰাজ্যৰ উত্থানে প্ৰাচীন যুগৰ অন্ত আৰু অসমৰ ইতিহাস মধ্যযুগীয় যুগৰ আৰম্ভণি ঘটায় ইয়াতে অপচন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি কমতা ৰাজ্য ইতিহাসবিদসকলৰ মতে কমতা ৰাজ্যৰ উত্থানে প্ৰাচীন যুগৰ অন্ত আৰু অসমৰ ইতিহাস মধ্যযুগীয় যুগৰ আৰম্ভণি ঘটায় সকলোৱে মনত ৰাখিব অপচন ডি হৈছে কাৰেক্ট অপচন কমতা ৰাজ্য Next question The Assam Official Language Act was passed in the year অসম চৰকাৰী ভাষা আইনখন গৃহীত হয় এটা অপচন কেটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি 1960 1960 চনত অসম চৰকাৰী ভাষা আইনখন গৃহীত হয় সকলোৱে মনত ৰাখিব Next question Who was the founder of অসম জাতীয় মহাসভা অসম জাতীয় মহাসভাৰ প্ৰতিষ্ঠাপক কোন আছিল
ইয়াতে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি অম্বিকা গিৰি ৰায় চৌধুৰী। অম্বিকা গিৰি ৰায় চৌধুৰী আছিলে অসম জাতীয় মহাসভাৰ প্ৰতিষ্ঠাপক। সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ আছামিজ পয়েট ইজ অলছ' ন'ন এজ কবি ৰাজা? কোনজন অসমীয়া কবি কবি ৰজা বুলি জনা যায়? এতিয়া অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি মাধৱ কন্দলী। মাধৱ কন্দলী অসমীয়া কবি কবি ৰজা বুলি জনা যায়। সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ পাব্লিছড ইন গুৱাহাটী? কোনখন গুৱাহাটীত প্ৰকাশিত প্ৰথমখন কাকত? ইয়াতে অপশ্যন কেইটা দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ আছাম মিহিৰ। অসম মিহিৰ হৈছে গুৱাহাটীত প্ৰকাশিত প্ৰথমখন কাকত। সকলোৱে মনত ৰাখিব, অপশ্যন এ হৈছে কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ইংলিছ উইকলি অফ আছাম দ্য আছাম টাইমছ অফ আছাম ৱাজ প্ৰিণ্টেড ইন দ্য ইয়াৰ? অসমৰ প্ৰথম ইংৰাজী সাপ্তাহিক দ্য টাইমছ অফ আছাম কোন বছৰত ছপা হৈছিল? ইয়াতে অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। সকলোৱে মনত ৰাখিব 1895। 1895 চনত অসমৰ প্ৰথম ইংৰাজী সাপ্তাহিক দ্য টাইমছ অফ আছাম ছপা হৈছিল। সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো আছে আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন, হু ইজ অলছ' ন'ন এজ দ্য ৱাল্টাৰ স্কট অফ আছামিজ লিটাৰেচাৰ? কাক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলিও জনা যায়? এতিয়া অপশ্যন কেইটা দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো জনাৰ আগতে এতিয়ালৈকে আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপুনি অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি ফেচবুকৰ পৰা চাই আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। চ' ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলিও জনা যায়। সকলোৱে মনত ৰাখিব। চ' আজিলৈকে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব আৰু লগতে আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি আগৰ পাৰ্টকেইটা এতিয়ালৈকে চোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দিয়া আছে, তাতে ক্লিক কৰি সকলোবোৰ পাৰ্ট চাই ল'ব। বহুতে ইম্পৰ্টেণ্ট পাৰ্ট বনোৱা আছে। চ' আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।